গৌৰৱ গগৈ আৰু অখিল গগৈক লৈ বিস্ফোৰক মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। গৌৰৱ গগৈ অখিল গগৈৰ দৰে নেতা হৈছে সাদুল্লাহ আৰু ভাসানীৰ দ্বিতীয় সংস্কৰণ। অসমৰ ভৱিষ্যত প্ৰজন্মই ঘৃণাৰ চকুৰে চাব গৌৰৱ গগৈ আৰু অখিল গগৈৰ দৰে নেতাক। ৰাজ্যত চলি থকা উচ্ছেদ অভিযানৰ মাজতে এইবাৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই নলবাৰীতে মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। অসমৰ সকলো চৰকাৰী ভূমি বেদখলমুক্ত হ'ব লাগিব। আমাৰ ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰিবলৈ চলাব লাগিব উচ্ছেদ অভিযান। অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে হিমন্ত বিশ্ব শৰ্মাই চলাইছে এই উচ্ছেদ অভিযান। উচ্ছেদৰ সমৰ্থনত এইবাৰ নলবাৰীৰ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক। গৌৰৱ গগৈ অখিল গগৈ হৈছে মুছলিম লীগৰ নেতা সাদুল্লাহ আৰু ভাসানীৰ দ্বিতীয় সংস্কৰণ। অসমৰ ভৱিষ্যত প্ৰজন্মই ঘৃণাৰ চকুৰে চাব অখিল গগৈ গৌৰৱ গগৈৰ দৰে নেতাক। অসমৰ ৰাইজে কেতিয়াও ক্ষমা নকৰে বদনৰূপী মানুহক। উচ্ছেদৰ বাবে হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাই এইবাৰ নলবাৰীতে বিস্ফোৰক মন্তব্য কৰিছে জয়ন্ত মল্ল বৰুৱাই। অসমৰ সকলো চৰকাৰী ভূমি বেদখলমুক্ত হ'ব লাগিব। অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে হিমন্ত বিশ্ব শৰ্মাই চলাইছে এই উচ্ছেদ অভিযান। আমাৰ ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰিবলৈ হ'লে ৰাজ্যত উচ্ছেদ অভিযান চলাবই লাগিব বুলি এইবাৰ মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। সকলো চৰকাৰী ভূমিয়েই বেদখলমুক্ত হ'ব লাগিব বুলি মন্তব্য কৰিছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ উচ্ছেদক সমৰ্থন জনাই এইবাৰ নলবাৰীৰ ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক। গৌৰৱ গগৈ আৰু অখিল গগৈ হৈছে মুছলিম লীগৰ নেতা সাদুল্লাহ আৰু ভাসানীৰ দ্বিতীয় সংস্কৰণ। গৌৰৱ গগৈ আৰু অখিল গগৈক লৈ এইবাৰ বিস্ফোৰক মন্তব্য কৰিছে। অসমৰ ভৱিষ্যত প্ৰজন্মই ঘৃণাৰ চকুৰে চাব গৌৰৱ গগৈ আৰু অখিল গগৈৰ দৰে নেতাক। অসমৰ ৰাইজে বদনৰূপী মানুহক কেতিয়াও ক্ষমা নকৰে। বদনৰ সৈতে এইবাৰ গৌৰৱ গগৈ অখিল গগৈক তুলনা কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। আৰু উচ্ছেদৰ বাবে এনেদৰে নলবাৰীৰ ৰাজপথলৈ জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত হাজাৰ হাজাৰ লোক ওলাই আহিছে। নলবাৰীৰ ৰাজপথত এতিয়া গৌৰৱ গগৈ আৰু অখিল গগৈৰ দৰে নেতাক লৈ এইবাৰ বিস্ফোৰক মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। উচ্ছেদৰ সমৰ্থনত এনেদৰে নলবাৰীৰ ৰাজপথলৈ হাজাৰ হাজাৰ লোক ওলাই আহিছে। জয়ন্ত মল্ল বৰুৱাই এইবাৰ অখিল গগৈ গৌৰৱ গগৈক লৈ বিস্ফোৰক মন্তব্য কৰিছে। গৌৰৱ গগৈ অখিল গগৈৰ দৰে নেতা হৈছে মুছলিম লীগৰ নেতা সাদুল্লাহ আৰু ভাসানীৰ দ্বিতীয় সংস্কৰণ। অসমৰ ৰাইজে বদনৰূপী মানুহক কেতিয়াও ক্ষমা নকৰে বুলি এইবাৰ মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। মন্ত্ৰীগৰাকীৰ মন্তব্য আছে, কি মন্তব্য আগবঢ়াইছে জয়ন্ত মল্ল বৰুৱাই আগবঢ়াব লৈছো। নলবাৰীৰ বিভিন্ন সামাজিক সংগঠন, ভাৰতীয় জনতা পাৰ্টিৰ সদস্যসকল, শুভাকাংক্ষীসকল সকলো ওলাই আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ দিবৰ কাৰণে। এই সময়ত আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক শক্তিশালী কৰিব লাগিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধিৰ পিছত একমাত্ৰ মুখ্যমন্ত্ৰী যিয়ে অসমৰ অস্তিত্বৰ কাৰণে, অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ কাৰণে এই ধৰণৰ উচ্ছেদ অভিযান চলাইছে। এই উচ্ছেদ অভিযানত বিভিন্নজনে বিভিন্ন বিপথে নিবৰ কাৰণে বিভিন্ন ধৰণৰ পৰিকল্পনা কৰি আছে। এই পৰিকল্পনাৰ সময়ত আজি নলবাৰীবাসী ওলাই আহিছে। অসমৰ হাজাৰ হাজাৰ লাখ লাখ মানুহ ওলাই আহিছে তেখেতক উৎসাহ দিবৰ কাৰণে, ধন্যবাদ দিবৰ কাৰণে। আমি আগ্ৰহ ৰাখিছোঁ যে তেখেতে সুন্দৰভাৱে এই উচ্ছেদ অভিযান চলাই থাকক। অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থত বনভূমি, সত্ৰৰ ভূমি, চৰকাৰী ভূমি সকলো বেদখলমুক্ত হ'ব লাগিব আৰু বেদখলমুক্ত কৰিবই লাগিব। অসমত যাতে আগ্ৰাসনকাৰীয়ে আমাৰ ভৱিষ্যত প্ৰজন্মক শেষ কৰি দিব নোৱাৰে তাৰ কাৰণে এই উচ্ছেদ চলিব লাগিব। আৰু এই উচ্ছেদৰ সমৰ্থনত আজি নলবাৰীবাসী ৰাইজ হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে। গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধিয়ে যেতিয়া এই ধৰণৰ উচ্ছেদ চলাইছিল তেতিয়া মুছলিম লীগত সাদুল্লাহ ভাসানীৰ দৰে লোকসকলে ইয়াৰ বিৰোধিতা কৰিছিল। আৰু আজি ছেম ঘটনা আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চলোৱা উচ্ছেদৰ বিপক্ষে গৌৰৱ গগৈ অখিল গগৈ কৰিছে। গতিকে তেওঁলোক সাদুল্লাহ ভাসানীৰ দ্বিতীয় সংস্কৰণ। অসমৰ ৰাইজে সাদুল্লাহ ভাসানীক যেনেকৈ নিৰ্লজ্জভাৱে
ঘৃণাৰ চকুৰে চাইছিল তেনেকৈ অসমৰ ৰাইজে তেওঁলোকৰ ভৱিষ্যতে ঘৃণাৰ চকুৰে চাব কাৰণ অসমৰ ৰাইজে কেতিয়াও এই ধৰণৰ বদনৰূপী মানুহক কেতিয়াও ক্ষমা নকৰে আৰু তাৰ প্ৰত্যুত্তৰ অসমবাসী ৰাইজে দিব নলবাৰীৰ বিভিন্ন সামাজিক সংগঠন ভাৰতীয় জনতা পাৰ্টিৰ সদস্যসকল শুভাকাংক্ষীসকল সকলো ওলাই আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ দিবৰ কাৰণে এই সময়ত আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক শক্তিশালী কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধিৰ পিছত একমাত্ৰ মুখ্যমন্ত্ৰী যিয়ে অসমৰ অস্তিত্বৰ কাৰণে অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ কাৰণে এই ধৰণৰ উচ্ছেদ অভিযান চলাইছে এই উচ্ছেদ অভিযানত বিভিন্নজনে বিভিন্ন বিপথে নিবৰ কাৰণে বিভিন্ন ধৰণৰ পৰিকল্পনা কৰি আছে এই পৰিকল্পনাৰ সময়ত আজি নলবাৰীবাসী ওলাই আহিছে অসমৰ হাজাৰ হাজাৰ লাখ লাখ মানুহ ওলাই আহিছে তেখেতক উৎসাহ দিবৰ কাৰণে ধন্যবাদ দিবৰ কাৰণে আমি আগ্ৰহ ৰাখিছোঁ যে তেখেতে সুন্দৰভাৱে এই উচ্ছেদ অভিযান চলাই থাকক অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থত বনভূমি সত্ৰৰ ভূমি চৰকাৰী ভূমি সকলো বেদখলমুক্ত হ'ব লাগিব আৰু বেদখলমুক্ত কৰিবই লাগিব অসমত যাতে আগ্ৰাসনকাৰীয়ে আমাৰ ভৱিষ্যত প্ৰজন্মক শেষ কৰি দিব নোৱাৰে তাৰ কাৰণে এই উচ্ছেদ চলিব লাগিব আৰু এই উচ্ছেদৰ সমৰ্থনত আজি নলবাৰীবাসী ৰাইজ হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধিয়ে যেতিয়া এই ধৰণৰ উচ্ছেদ চলাইছিল তেতিয়া মুছলিম লীগত ছাদুল্লাহ ভাছানীৰ দৰে লোকসকলে ইয়াৰ বিৰোধিতা কৰিছিল আৰু আজি সেম ঘটনা আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চলোৱা উচ্ছেদৰ বিপক্ষে গৌৰৱ গগৈ অখিল গগৈ কৰিছে গতিকে তেওঁলোক ছাদুল্লাহ ভাছানীৰ দ্বিতীয় সংস্কৰণ অসমৰ ৰাইজে ছাদুল্লাহ ভাছানীক যেনেকৈ নিৰ্লজ্জভাৱে ঘৃণাৰ চকুৰে চাইছিল তেনেকৈ অসমৰ ৰাইজে তেওঁলোকৰ ভৱিষ্যতে ঘৃণাৰ চকুৰে চাব কাৰণ অসমৰ ৰাইজে কেতিয়াও এই ধৰণৰ বদনৰূপী মানুহক কেতিয়াও ক্ষমা নকৰে আৰু তাৰ প্ৰত্যুত্তৰ অসমবাসী ৰাইজে দিব